বুদ্ধি গোপীসকলে কেনেকৈ গোবিন্দক ভজিলে জাৰ বুদ্ধি মানে পৰকীয়া প্ৰেম নিজৰ স্বামী থকাৰ পিছতো পৰ পুৰুষৰ লগত সম্বন্ধ কৰি তেওঁলোক কেনেকৈ শ্ৰেষ্ঠ ভক্ত হ'ব পাৰিলে এইটো প্ৰশ্ন সুখদেৱকো প্ৰশ্ন কৰিছে পৰীক্ষিতে যে হে গুৰুদেৱ পৰীক্ষিতৰ প্ৰশ্নটো এইটো স্পষ্ট আছিল যে ভগৱান কৃষ্ণই সন্তসকলক পালন কৰি দুষ্টক দমন কৰিবৰ কাৰণে আহিছে এইখিনি কাম কৰিলেই হয় এই মাজতে আৰু গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰি এটা বদনাম ল'বৰ কাৰণে তেওঁ কিয় এইখন নাটক কৰিলে প্ৰভুসকল ভগৱান কৃষ্ণ ভক্তবৎসল শৰণাগত বৎসল ভক্তসকলৰ নিমিত্তে ভগৱানে যিকোনো কাম কৰিব পাৰে যিকোনো কৰ্ম কৰিব পাৰে ভক্তসকলে কৈছে যে আমি তোমাক বিলীন হ'ব খোজো তোমাক স্বামী হিচাপে পাব খোজো বাস হ'ব তাৰ কাৰণে কিন্তু ভক্তসকলক যি ধৰণে ভগৱানে পৰীক্ষা কৰিব লাগে সেই পৰীক্ষা কৰিছে ভক্তবৎসল ভগৱান গোপীসকলে যেতিয়া স্পষ্টভাৱে ভগৱানক কৈছিল যে হে প্ৰভু তুমিতো সমস্ত জগতৰ স্বামী আমাৰ যিবিলাক স্বামী আছে এওঁলোকতো বিষয়ৰ স্বামীহে পৰম পুৰুষ নহয় নহয় পৰম স্বামী নহয় নহয় তুমি আমাৰ পৰম স্বামী তোমাক প্ৰাপ্তিৰ পিছত আমাক আৰু বেলেগৰ কি প্ৰয়োজন আছে ভগৱান ভক্তবৎসল গোপীসকলৰ এই কথা শুনাৰ পিছত গোপীসকলক তেওঁ সামৰি লৈছিল অম্বৰীষে যেতিয়া অম্বৰীষক যেতিয়া দুৰ্বাসাই অপমান কৰিছিল তেতিয়া অম্বৰীষৰ নেতৃত্বত থকা সুদৰ্শন চক্ৰই সমগ্ৰ ত্ৰিভুৱন দৌৰাই লৈ ফুৰাইছিল দুৰ্বাসা আৰু এটা সময়ত দুৰ্বাসাই গৈ ভগৱান কৃষ্ণৰ ওচৰত আহি পেলাই কৈছিল যে হে প্ৰভু মইতো এগৰাকী ব্ৰাহ্মণ ঋষি মোৰ এইটো অৱস্থা কিয় হৈছে মই দৌৰি ফুৰিবলগীয়া হৈছে তোমাৰ সুদৰ্শন চক্ৰৰ ভয়ত তুমিতো গো ব্ৰাহ্মণসকলৰ ৰক্ষাৰ কাৰণে সৰ্বদা কাম কৰিছা মইতো ব্ৰাহ্মণ হয় ভগৱান কৃষ্ণই দুৰ্বাসাক কৈছিল যে হয় মই ব্ৰাহ্মণৰ ৰক্ষাকাৰী কিন্তু সমানে তুমি জানিবা যে মই ভক্তবৎসলো হয় গতিকে অম্বৰীশ মোৰ ভক্ত গতিকে মোৰ ভক্তক অপমান কৰি কোনো আজিলৈকে বাচি যাব নোৱাৰিব তোমাক যদি ক্ষমা কৰিব লাগে তেতিয়াহ'লে মোৰ ওচৰত নহয় তুমি অম্বৰীষক যাই ক্ষমা খুজিব লাগিব অম্বৰীষক আহি ক্ষমা খুজিছে তাৰ পিছত ৰক্ষা কৰিছে মই এটা আপোনালোকক আজি বৰ বেলেগ ধৰণৰ কথা ক'ব খুজিছো খুব ধুনীয়া প্ৰভু ৰামচন্দ্ৰ তেওঁ সমস্ত জগতৰ ঈশ্বৰ যেতিয়া ৰাৱণে সীতা হৰণ কৰিছিল তেওঁ অৰণ্যত সীতা এনেকে চিঞৰি চিঞৰি কান্দি কান্দি ঘূৰি ফুৰিছিল কিয় ভগৱানে নাজানে নেকি তেওঁক যে ৰাৱণে লৈ গৈছে তেওঁৰ কথা তেওঁ নাজানে নেকি জানে জটায়ুক যেতিয়া ৰামে গৈ লগ পায় জটায়ুৱে ৰামচন্দ্ৰক বিশদ বৰ্ণনা কৰি গৈছে কোন দিশলৈ লৈ গৈছে কোনে লৈ গৈছে কি মুহূৰ্তত সীতা হৰণ কৰিছে বিন্দ মুহূৰ্ত বুলি এটা মুহূৰ্তত ৰাৱণে সীতা হৰণ কৰিছে প্ৰভুসকল চুৰ কৰাৰো মুহূৰ্ত থাকে মুহূৰ্ত চাই চিতি হিচাপ চুৰ কৰিছে সেই মুহূৰ্তটোত চুৰ কৰিলে সফল হয় চুৰ কিন্তু তেওঁ বিনাশো হ'ব আকৌ সেই মুহূৰ্তটোত সীতা হৰণ কৰিছে ৰাৱণে আচ্ছা প্ৰভু ভগৱানে আপোনালোকে সেই মুহূৰ্তত ৰামে যিহেতু সৰ্বতো প্ৰকাৰে জানে যে তেওঁ কোনে লৈ গৈছে ইয়াৰ পিছতো তেওঁ এবছৰৰো অধিক কাল সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লগাইছিল কিহৰ কাৰণে জটায়ুৱে কৈ দিলে তেওঁ কবন্ধই কৈ দিলে কবন্ধক যেতিয়া তেওঁ জ্বলাই দিলে ৰামে কবন্ধইটো কৈ দিছে দেৱপুৰুষ হিচাপে যে অমুকে লৈ গৈছে আপোনাৰ পত্নী লৈ লওক উদ্ধাৰ কৰি তাৰপিছতো ৰামে খবৰি নিৰ্দেশ কৰিছে তাৰপিছতো ৰামে কিহৰ কাৰণে বিচাৰিছে
যেতিয়া হনুমান যায় সীতাক বিচাৰি তেতিয়া সীতাই হনুমানৰ আগত কৈছে যে হনুমানে কৈছে যে হে মা তোমাৰ খবৰ মই এতিয়া প্ৰভুক যে দিম তুমি ইয়াত আছা তুমি নিশ্চিন্ত থাকা যে তোমাক নিবৰ কাৰণে প্ৰভু আহিব ইচ্ছা কৰিলে মই তোমাক এতিয়া পিঠিত তুলি পেলাই লৈ যাব পাৰো যদি ইচ্ছা কৰা বলা মই তোমাক লৈ যাওঁ কিন্তু সীতাই কি বুলি কৈছে যে নালাগে কাৰণ মই এগৰাকী প্ৰতিব্ৰতা নাৰী মই মোৰ স্বামীৰ বিনা অনুমতিত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো খুব মন কৰিবলগীয়া মোৰ স্বামীৰ অনিচ্ছাকৃত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে তোমাৰ পিঠিত উঠি মই যাব নোৱাৰো কান্ধত উঠি কিন্তু হে হনুমান তোমাৰ স্বামী তোমাৰ প্ৰভু ৰামে এইখন এখন নাটক কৰি আছে মই জানো মই এটা অপৰাধ কৰিছো সেই অপৰাধৰ দণ্ড মোক প্ৰদান কৰিছে গতিকে তুমি গৈ কবা যে মই মাৰিছৰ মায়াত পৰি মই লক্ষ্মণক মই কটু কথাৰে বাক্য কথা কৈছো লক্ষ্মণ কোন প্ৰভু ৰামৰ একান্ত অনুগত ভক্ত যদিও ভাতৃ লক্ষ্মণ কিন্তু ভগৱানৰ একান্ত অনুগত ভগৱানৰ একান্ত অনুগতক তেওঁৰ সীতাই বেয়া ব্যৱহাৰ কৰিলে কাৰণে অলপ সময়ৰ কাৰণে তাৰে ফলশ্ৰুতিত এবছৰ কালৰ অধিক কাল সীতাই সেই লাঞ্ছনা ভুগিবলগীয়া সীতাই সেইকাৰণে কৈছে যে প্ৰথমতে গৈ তুমি লক্ষ্মণক মোৰ ক্ষমা প্ৰাৰ্থনা কৰি বিচাৰিছো বুলি কবা যে হে লক্ষ্মণ সেইখিনি মুহূৰ্তত মই তোমাক যিখিনি কথা কৈছিলো তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী তাৰ পিছতে তুমি ৰঘুপতিৰ চৰণত মোৰ সেৱা নিবেদন কৰিবা হনুমানে আহি পেলাই যেতিয়া কৈছে যে লক্ষ্মণৰ প্ৰতি মাতা জানকীয়ে ক্ষমা প্ৰাৰ্থনা যাচনা কৰিছে তেতিয়া ৰামচন্দ্ৰ কৈছে লক্ষ্মণ বলা আমি এটা লংকা আক্ৰমণ কৰিব লাগে সীতাক উদ্ধাৰ কৰিব এই যে তেওঁৰ ভক্ত অনুগামী এজনক অপমান কৰিলে কিঞ্চিত মানৰ কাৰণে হলেও তাৰ ফলশ্ৰুতিত তেওঁৰ ভাৰ্যা হলেও ভগৱানে তেওঁক ৰেহাই দিয়া নাই গতিকে ভগৱান ভক্তবৎসল প্ৰভু কল কোনো কাৰণত মই আপোনালোকক কওঁ কোনো কাৰণত কোনো ভক্তক কেতিয়াও বেয়াকে নকব কোনো ভকতৰ নিন্দা নকৰিব কোনো ভকতৰ প্ৰতি কুদৃষ্টি নিদিব কোনো তেওঁ যিয়ে নহওক কি কৰিছে কি কাৰণে ভাল কৰিছে বেয়া কৰিছে তেওঁ নীতি মনা নাই নিয়ম মনা নাই সেইটো তেওঁৰ কথা তাৰ ফল তেওঁ ভুগিব পৰিণাম আপুনি তেওঁক সমালোচনা কৰিব যোৱা মানে ঈশ্বৰৰ দ্ৰোহত প্ৰথম আপুনি পৰিব সেইকাৰণে সাৱধান কোনো কাৰণত ভকতক নিন্দা কৰিব নালাগে নাম অপৰাধৰ যি 10টা অপৰাধ সেই অপৰাধৰ প্ৰথমটো অপৰাধে হ'ল ভকতক নিন্দৈ অধম জানিবা নামৰ দ্ৰোহী পৰম ভকতক নিন্দা কৰোতাজনক ভগৱানে কেতিয়াও হয় জাত হন্তে हुए নামৰ খ্যাতি তাৰ নিন্দা কি নামে সহে আতি যাৰ পৰা নামৰ খ্যাতি বিস্তৃতি হয় সেই ভকতৰ যাৰ শ্ৰীমুখে ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন জগতত বিস্তৃত হয় সেই ব্যক্তিক যদি কোনোবাই নিন্দা কৰে তেতিয়াহ'লে তেওঁ সবংকে বিনাশ হৈ যায় তাৰ কোনো নিশ্চিত নাপায় সেইকাৰণে ভকত কোনো কাৰণত ভকতৰ প্ৰতি কটু মন্তব্য ভকতৰ প্ৰতি বেয়া মন্তব্য ভকতৰ প্ৰতি সমালোচনামূলক মন্তব্য কোনো ব্যক্তিয়ে কৰিব নালাগে আপোনাৰ দৃষ্টিত যদি কোনোবা ভকতে যদি অনাচাৰ কৰিছে ব্যভিচাৰ কৰিছে আপুনি দেখিছে আপুনি ভগৱানক সমৰ্পণ কৰি দিব যে হে প্ৰভু মোৰ দৃষ্টিত এইটো এনেকুৱা হৈছে দেখোন প্ৰভু কল এটা কথা ঠিক যে আপোনাৰ দৃষ্টিত যেটো হেতু কাৰোবাৰ দৃষ্টিত মংগলকামীও হ'ব পাৰে কিন্তু এটো মনত ৰাখ মোৰ দৃষ্টিত যেটো বেয়া কাম ভগৱানৰ দৃষ্টিত এটো ভাল কামও হ'ব পাৰে তা কথা নীল আৰু নলক
ঋষিসকলে নীল আৰু নল যেতিয়া সৰু আছিল তেতিয়া অৰণ্য ঋষিবিলাকক তেওঁলোকে কি কৰিছিল দুজন খুব উৎপত্তি আছিল ঋষিবিলাকক এনেকৈ দাঙি দাঙি নি সাগৰত এনেকৈ পেলাই পেলাই দিছে উৎপাত আৰু সৰুতে দুজনে ধৰে আৰু এনেকৈ সাগৰত পেলাই দিয়ে সেইকাৰণে এগৰাকী ঋষিয়ে নীল আৰু নলক অভিশাপ দি দিলে যে তহঁতে যি বস্তুৱে পেলাবি সাগৰত কোনো বস্তু তল নাযাব সব ভাহি থাকিব সেইকাৰণে তেওঁলোক দুজনে যি বস্তু সাগৰত পেলাই দে সেই বস্তু সব ভাহি থাকে সেইটোতো অভিশাপ আছিল কিন্তু সেই অভিশাপটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হ'ল কেতিয়া যেতিয়া ৰামে সীতাৰ কাৰণে সেতু বান্ধিবলগীয়া হ'ল কৈছে শিলবিলাক আনক আৰু নীল আৰু নলৰ হাতেৰে দলিয়াই দিবলৈ দিয়ক তেওঁলোকে দলিয়ালে শিলো ভাই থাকিব সাগৰে ক'লে এইটো কথা কাৰোবাৰ কাৰণে কেতিয়াবা অভিশাপো কেতিয়াবা কাৰোবাৰ কাৰণে সেইবিলাক আশীৰ্বাদ হ'ব পাৰে